ব্লাউজৰ হুক লগোৱাটো আজি আপোনালোকক দেখুৱাই দিম একেবাৰে সহজ পদ্ধতিত। এইয়া ব্লাউজটো আমি ৰাইট সাইডত যেহেতু হুকটো লগাও এনেকৈ ল'ব আৰু এই পদ্ধতিৰে হুক লগালে আপোনালোকৰ কোনো কাৰণত হুকটো ওলাই নাযায়। এনেকে ল'ব। এয়া এই পদ্ধতিৰে এনেকৈ বেজি এটাৰে ধুনীয়াকৈ ফুটা এটা কৰি দিব। দি পেলাই হুকটো এনেকৈ লগাই এনেকৈ দিব। এয়া এটা 4টা হুক দিম যিহেতুকে সেম পদ্ধতিৰে আৰু এটা দিম। এইদৰে চাই গলে গম পাব। এয়া এই দুটা এনেকৈ এই পদ্ধতিৰে লগালে বেছি সূতাডাল মেৰাই থাকিব নালাগে আৰু। এয়াই 3টা আৰু এটা মই লগাম। এই 4টা এনেকৈও লগোৱা হয় আৰু এইটো পদ্ধতি নকৰাকেও লগোৱা হয়, কিন্তু এইটো বেছি ভাল আৰু মানে নতুন সকলৰ কাৰণে। এয়া এনেকৈ এতিয়া আমি চিলাই দিম। এই পদ্ধতিৰে ধুনীয়াকে টানকে এনেকে চিলাই দিব। এতিয়া আৰু কোনো কাৰণত লৰচৰ নহয়। মই এটা চিলাই দেখুৱাম। এই এটা হ'ল আৰু এতিয়া মই এইটো চিলাম ঠিক সেম পদ্ধতিৰে। একেদৰে এনেকে হুক লগাব। এই পদ্ধতিৰে হুকটো লগাব। মই হুকত লগোৱা দড়িটো লগোৱা আপোনালোকক দেখুৱাই আছো। এয়া নিশ্চয় গম পাইছে। এনেকে সেম পদ্ধতিৰে হুক কেইটা লগাব। এনেকে এয়া এতিয়া আমি হুক লগোৱা দড়িটো বনাই দেখুৱাম। ইতিমধ্যে মই এইকেইটা বনালো, অকমান পদ্ধতিটো বেলেগ যিহেতু। এয়া এনেকে লৈ এনেকৈ দি চাই থাকিলে গম পাব। এইদৰে লগাব।
হৈ গ'ল। এই পদ্ধতিৰে হুকটো লগাব। আশা কৰোঁ ভাল পাইছে। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো।